বিদেশী নামত মুছলমানৰ ওপৰত অত্যাচাৰ কৰা সহ্য কৰা নহ'ব। স্বদেশীক পুছবেক কৰা বন্ধ কৰক হিমন্ত চৰকাৰে। আমছুৱে কেতিয়াও চৰকাৰৰ ওচৰত আত্মসমৰ্পণ নকৰে। দিল্লী যন্ত্ৰ মন্ত্ৰৰ আমছুৰ নেতৃত্বত হ'ব বিশাল প্ৰতিবাদ। উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি গৰ্জন আমছুৰ সভাপতি তাইছন হুছেইনৰ। শব্দ শুনিব লাগিব হিমন্ত বিশ্ব শৰ্মাই। সম্পূৰ্ণ মন্তব্য আছে শুনোৱা হওক। হয় চাওক, যোৱা মে' মাহৰ শেষৰ সপ্তাহৰ পৰা আৰম্ভ কৰি অসমত আমি দেখিবলৈ পাইছিলোঁ বিদেশী নামত বহুতো ব্যক্তিক অসম আৰক্ষীয়ে অসম চৰকাৰৰ নিৰ্দেশমৰ্মে আটক কৰি লৈ যোৱাৰ পিছত বিভিন্ন সময়ত সন্ধানহীন হৈ আছিলে। আৰু সেই ব্যক্তিসকলৰ আমি বেছিভাগ ক্ষেত্ৰত দেখিবলৈ পাইছিলোঁ তেখেতসকল ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল আৰু মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে তেওঁলোক কণ্ডিশ্যনেল বেইলত আছিলে। তো সেই ব্যক্তিসকলক আটক কৰি লৈ যোৱাৰ পিছতে আমি দেখিলোঁ যে সেই ব্যক্তিসকলৰ কোনো তথ্য অসম চৰকাৰে কোনো ধৰণৰ তথ্য ৰাজহুৱা কৰা নাই। আৰু আমি দেখিবলৈ পালোঁ যে সেই ব্যক্তিসকলক পৰৱৰ্তী সময়ত আমি ভাৰত বাংলাদেশ সীমান্তৰ ন' মেন্স লেণ্ডত দেখিবলৈ পাইছিলোঁ। সেই সময়তে ABMC ধাৰাবাহিক প্ৰতিবাদ কৰিছিলোঁ, মহামান্য উচ্চতম ন্যায়ালয়ত আমি আমাৰ ৰিট পিটিশ্যন দাখিল কৰিছিলোঁ। তো আমি পৰৱৰ্তী সময়ত আমি দেখিবলৈ পালোঁ যে উক্ত ন' মেন্স লেণ্ডত এৰি দিয়া ব্যক্তিসকল মানে চৰকাৰখনে কৰে যে পুছবেক কৰিছে। আচলতে পুছবেক কেতিয়াও এটা লিগেল প্ৰচিডিউৰ নহয়। ভাৰতৰ দৰে এখন দেশত আইনৰ দ্বাৰা প্ৰতিষ্ঠিত বিধি পুছবেক কেতিয়াও নহয়। ডিপৰ্ট কৰিব লাগিব, ডিপৰ্টেশ্যন ৰাখিব লাগিব। কিন্তু ডিপৰ্টেশ্যনৰ যিটো প্ৰচিডিউৰ সম্পূৰ্ণৰূপে ভৰিৰে মোৱাৰি এজন নাগৰিকৰ আৰ্টিকেল 14, আৰ্টিকেল 19, আৰ্টিকেল 21, আৰ্টিকেল 22 নিৰ্ধাৰণ কৰা যে সাংবিধানিক অধিকাৰ সম্পূৰ্ণভাৱে নস্যাৎ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন অসম চৰকাৰখনে বেআইনীভাৱে মানে কাষৰ চুবুৰীয়াৰ ঘৰত জাবৰ দলিয়াই দিয়াৰ নিচিনাকে মানে ভাৰতীয় নাগৰিকক বিদেশীৰ সন্দেহত বা বিদেশীৰ নামত দলিয়াই দিছে। দিছ ইজ নট পুছ আউট, দিছ ইজ থ্ৰ' আউট। ভাৰতীয় নাগৰিকক বিদেশী সজাই সীমা পাৰ কৰাই দলিয়াই দিছে। আৰু এয়া ভাৰতৰ সংবিধানৰ আৰ্টিকেল 14 আৰু সামগ্ৰিকভাৱে মৌলিক অধিকাৰৰ সম্পূৰ্ণভাৱে বিৰোধিতা। তদুপৰি আমি দেখিবলৈ পাইছোঁ যে বহুতো ব্যক্তিক আটক কৰি লৈ যোৱাৰ পিছত সেই ব্যক্তিসকলক কোনো সন্ধান পোৱা নাই, কোনো ধৰণৰ নটিছ পৰিয়ালক দিয়া হোৱা নাই, কোনো ধৰণৰ কথা পৰিয়ালক জনোৱা হোৱা নাই। আৰু এই ব্যৱস্থাৰ দ্বাৰা ভাৰতৰ সংবিধানৰ আৰ্টিকেল 22 যি আৰ্বিট্ৰেৰী ডিটেনশ্যন আৰু এৰেষ্টৰ পৰা যি প্ৰটেকশ্যন দিছে সেই আৰ্টিকেল 22 সম্পূৰ্ণভাৱে ভংগ কৰিছে। তো এই ব্যৱস্থাৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি ABMC দাবী জনাইছোঁ যে অসমত বিদেশী ন্যায়াধিকৰণৰ যিটো ত্ৰুটিপূৰ্ণ ব্যৱস্থা, অসম আৰক্ষীৰ সীমান্ত শাখাৰ যিটো মানে বায়াছনেছ, অসম আৰক্ষীৰ যিটো বায়াছনেছ সেয়া আৰ্টিকেল 14 ইকুৱেলিটি বিফৰ ল সম্পূৰ্ণভাৱে নস্যাৎ কৰিছে। আৰু ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। 2019 চনৰ 31 আগষ্টত প্ৰকাশ পোৱা চূড়ান্ত NRC বাকী থকা কামখিনি এতিয়ালৈকে সম্পূৰ্ণ কৰা হোৱা নাই। মহামান্য উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিছে যে এপিল প্ৰচেছ আৰম্ভ কৰিব লাগে, নেশ্যনেল আইডেণ্টিটি কাৰ্ড ইছ্যু কৰিব লাগে। সেই দাবী আজি ABMC পুনৰ উত্থাপন কৰিছোঁ। NRC চূড়ান্ত তালিকা প্ৰকাশ পোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থা বা অসম চৰকাৰে কি কৈছে যে আমি এখন NRCক লৈ সন্তুষ্ট নহয়, ইয়াত বাংলাদেশী নাম অন্তৰ্ভুক্ত হৈছে। আমি প্ৰশ্ন কৰিছোঁ মানে আপোনালোক কেতিয়া NRCক লৈ সন্তুষ্ট হ'ব? মানে অসমৰ 1.5 কোটি মুছলমান গৈ মানে বাংলাদেশৰ ন' মেন্স লেণ্ডত গৈ আমি তাতে থাকিলে আপোনালোক সন্তুষ্ট হ'ব নেকি? সেই প্ৰশ্ন আমি প্ৰতিবাদস্থলীৰ পৰা উত্থাপন কৰিছোঁ। আমি এটা কথাই কৈছোঁ যে প্ৰকৃত ভাৰতীয় নাগৰিকৰ সংবিধান প্ৰদত্ত অধিকাৰ এনেকৈ কাঢ়ি লোৱা ব্যৱস্থা আমি কেতিয়াও ABMC মানি নলওঁ। আমি অনাৰেবল সুপ্ৰিম কোৰ্টৰ নিৰ্দেশমৰ্মে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰিট পিটিশ্যন আজি আমি দাখিল কৰিছোঁ। এই সামগ্ৰিক ব্যৱস্থা বন্ধ কৰাৰ দাবী জনাইছোঁ। আৰু ইতিমধ্যে এই বিষয়খিনিত সন্ধানী হৈ থকা অসম আৰক্ষীয়ে আটক কৰি লৈ যোৱাৰ পিছত বিদেশী নামত আটক কৰি লৈ যোৱাৰ পিছত সন্ধানী থকা পৰিয়ালসমূহৰ তথ্য বিচাৰি ABMCয়ে তেনেকুৱা 2-4টা পৰিয়ালৰ জৰিয়তে আমি হেবিয়াছ কৰ্পাছ গোচৰ ৰুজু কৰিছিলোঁ। সেই গোচৰত আমি দেখিবলৈ পাইছোঁ আজিৰ তাৰিখত অসম চৰকাৰে জনাইছে, যোৱাকালি অসম চৰকাৰক জনাইছে যে তেওঁলোকক কোকৰাঝাৰৰ চৰাইখোলাত থকা 7 APBNৰ হোল্ডিং কেম্পত লাগিছে। হোল্ডিং কেম্প কি হয়? হোৱাট ইজ হোল্ডিং কেম্প? ডিটেনশ্যন কেম্প আছে, ট্ৰেনজিট কেম্প আছে, হোৱাট ইজ হোল্ডিং কেম্প? এই প্ৰশ্ন আজি প্ৰতিবাদস্থলীত আমি উত্থাপন কৰিছোঁ। আমি স্পষ্টকৈ কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমত বাংলাদেশী পুছবেক কৰা যিটো ব্যৱস্থা গ্ৰহণ কৰিছে এয়া সম্পূৰ্ণ অমানৱীয়, এটা ইলিগেল, অবৈধ, ভাৰতৰ সংবিধানৰ পৰিপন্থী এটা ব্যৱস্থা। কৈছে যে যদি চৰকাৰে দাবীসমূহ মানি নলয় তেতিয়া পৰৱৰ্তী পৰ্যায়ত আপোনালোকে দিল্লীত গৈ আন্দোলন কৰিব। আমি ইতিমধ্যে কৈছোঁ আজি আমি
এই যে গুৱাহাটী চচলত হেজাৰ হেজাৰ APMC কৰ্মী প্ৰচণ্ড ৰ'দক নেওচি আমি আন্দোলন কৰিছোঁ। 21 জুলাই তাৰিখে সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হ'ব। সেই দিনটোৰ প্ৰথম দিনটোতে 21 জুলাইত আমি দিল্লী যন্তৰ মন্তৰত আমি APMC বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম। ভাৰতীয় নাগৰিকক একমাত্ৰ মুছলমান পৰিচয়ৰ বাবে অসমত ষ্টেটলেছ কৰা, ৰাষ্ট্ৰহীন নাগৰিক কৰাৰ যিটো ষড়যন্ত্ৰ চলিছে এই ব্যৱস্থা বন্ধ হ'ব লাগিব। আমি অসমৰ মুখ্যমন্ত্ৰীৰ ফালে চাই আছোঁ। মুখ্যমন্ত্ৰী কোনো এটা নিৰ্দিষ্ট দলৰ নহয়। whether I have voted for him or not voted for him, Dr. Himanta Biswa Sarma is still our chief minister. তেওঁ সাংবিধানিক পদবীত বহি আছে। তেওঁ সাংবিধানিক পদবীত বহি থাকি এনেকুৱা বায়েছ আচৰণ কিয় কৰিছে এই প্ৰশ্ন কৰিছোঁ। আজি গোৱালপাৰা হাছিলা বিলতে হওক, বঙাইগাঁৱতে হওক, ধুবুৰীতে হওক, বাছি বাছি ভূমিহীন সংখ্যালঘু মুছলমান পৰিয়ালক উচ্ছেদ চলাইছে। যিখিনি পৰিয়ালে আজি নদীত গৰাখহনীয়াত মাটি হেৰুৱাই আজি যুগ যুগ ধৰি চৰকাৰী মাটিত বসবাস কৰি আছিল, ডেফিনেটলি টাৰ্গেট কৰিছে। তো এই ব্যৱস্থা আমি কেতিয়াও মানি নলওঁ। সংবিধানৰ উৰ্ধত কোনো নহয়, হিমন্ত বিশ্ব শৰ্মা সংবিধানৰ উৰ্ধত নহয়। আমি হিমন্ত বিশ্ব শৰ্মাক দাবী জনাইছোঁ যে শীঘ্ৰে এই অমানৱীয় অস্ত্ৰ বন্ধ কৰি ভূমিৰ ব্যৱস্থা প্ৰদান কৰিব লাগে। অমানৱীয় পুষ্পেক বন্ধ হ'ব লাগে, বিদেশী নামত হাৰাশাস্তি বন্ধ হ'ব লাগে, আৰু যিসমূহ ব্যক্তিক ন'মেন্স লেণ্ডত এৰি দিয়া হৈছিল সেই ব্যক্তিসমূহক অতি শীঘ্ৰে ন'মেন্স লেণ্ডৰ পৰা ঘূৰাই আনিব লাগে বা বাংলাদেশৰ লগত আলোচনাত ঘূৰাই আনিব লাগে। কাৰণ যদি ইমানেই বাংলাদেশক যদি খেদিব বিচাৰিছে তেতিয়াহ'লে বাংলাদেশৰ লগত কিয় এখন বিদেশী প্ৰত্যৰ্পণ চুক্তি নাই, কিয় চিঠি নাই, সেই প্ৰশ্ন আমি উত্থাপন কৰিছোঁ। মুঠৰ ওপৰত আমাৰ কথা এটাই, প্ৰকৃত ভাৰতীয় নাগৰিকৰ ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰখনে চলি থকা আন্দোলনৰ বিৰুদ্ধে আমাৰ সংগ্ৰাম চলিছে, চলিব। কোনোবা ব্যক্তি, কোনোবা সংগঠনে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ভয় কৰিব পাৰে, চাৰেণ্ডাৰ কৰিব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত। APMC চাৰেণ্ডাৰ কৰা নাছিল, নাই, ভৱিষ্যত দিনত নকৰে। আমি জনগণৰ স্বাৰ্থৰ আগত ৰাখি ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ সংগ্ৰাম আগত আগবঢ়াই লৈ যাম। ঠিক আছে, এটা প্ৰশ্ন আছিলে। প্ৰমোদ বড়োই যোৱাকালি ক'লে যে BTCৰ আগন্তুক নিৰ্বাচনত আগ্ৰামা মহিলাৰ যুঁজ ট্ৰাম্পৰ লগত হ'ব। আপুনি কি ক'ব বিচাৰে? নাই, এতিয়া আমিতো স্পষ্টকৈ কৈছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ কথাৰ আজিৰ তাৰিখত যে কিবা ভেলু আছে আমি নাভাবোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াই 2025-20 চনত যেতিয়া BTC নিৰ্বাচনৰ কাৰণে প্ৰচাৰ চলাইছিল সেই সময়ত তেখেতে যিখন নিৰ্বাচনী ইস্তাহাৰ জাৰি কৰিছিল সেই ইস্তাহাৰখনৰ এটা কপি চাব, সেই ইস্তাহাৰৰ এটা দাবী পূৰণ কৰিব নোৱাৰিলে। ঘৰে ঘৰে চাকৰি, ঘৰে ঘৰে ভূমি হত্যা, এইবিলাক দাবী ক'ত গ'ল? প্ৰমোদ বড়ো ডাঙৰীয়া এজন সাংঘাতিক মিছলীয়া ব্যক্তি। অসমৰ BTCৰ 16জন ব্যক্তিক আৰক্ষীয়ে আটক কৰি লৈ যোৱাৰ পিছত, বিদেশীৰ কণ্ঠত আটক কৰি লৈ যোৱাৰ পিছত এতিয়ালৈকে নিৰুদ্দেশ হৈ আছে। 2জন ব্যক্তিৰ সন্ধান আমি APMC ওলাবলৈ সক্ষম হৈছোঁ, কিন্তু এতিয়ালৈকে প্ৰমোদ বড়ো ডাঙৰীয়াই এই ক্ষেত্ৰত বা UPPL দলে এই ক্ষেত্ৰত কোনো ধৰণৰ সংখ্যালঘু ৰাইজৰ কাষত থিয় দিয়া নাই।